অসম ৰাজ্যিক একুৱাটিক চেম্পিয়নশ্বিপ আৰম্ভ। প্ৰায় ৬০০ গৰাকী সাঁতোৰবিদৰ অংশগ্ৰহণ। প্ৰথম দিনা ৫৮টা ইভেণ্ট সফলতাৰে সম্পন্ন। বুধবাৰৰ পৰা সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ডক্টৰ জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্সত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৩২ সংখ্যক অসম ৰাজ্যিক একুৱাটিক চেম্পিয়নশ্বিপ ২০২৫। অসম সাঁতোৰ সংস্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ১৩খন জিলাই। কামৰূপ, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট, বজালী, বঙাইগাঁও, শিৱসাগৰ, তিতাবৰ, শোণিতপুৰ, তিনিচুকীয়া, চৰাইদেউ, কামৰূপ মেট্ৰ' আৰু বিশ্বনাথ আদি বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৬০০ গৰাকী খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব। বুধবাৰে পুৱা পতাকা উত্তোলন কৰে অসম সাঁতোৰ সংস্থাৰ উপসভাপতি দেৱ হাজৰিকাই। তদুপৰি বন্তি প্ৰজ্বলন কৰে ছুইমিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ উপসভাপতি তথা অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে। আবেলি প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে অসম চৰকাৰৰ ক্ৰীড়া সচিব কে.জে. হিৰালীয়ে। প্ৰতিযোগিতাৰ প্ৰথম দিনা ৫৮টা ইভেণ্টত খেলুৱৈসকলে দাঙি ধৰিলে প্ৰদৰ্শন। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে ৰাজ্যিক সম্পাদক ভাস্কৰ ৰঞ্জন দাসে। সাঁতোৰ সংস্থাৰ উদ্যোগত এইবাৰ ডক্টৰ জাকিৰ হুছেইন একুৱেটিক কমপ্লেক্সত 32 আছাম একুৱেটিক চেম্পিয়নশ্বিপৰ আজিৰ পৰা অনুষ্ঠিত হৈছে। এই খেলসমূহ অহা 4 তাৰিখলৈ হ'ব। অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰায় 600তকৈও অধিক সাঁতোৰবিদ একুৱেটিক্স প্লেয়াৰে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই প্ৰতিযোগিতাখনৰ পৰাই আমি আগন্তুক সাব জুনিয়ৰ, জুনিয়ৰ, ৱাটাৰ প'ল', ডাইভিং এইসকল তালৈ আমি অসম দলটো নিৰ্বাচিত কৰি পঠিয়াম। তাই আমি গ্ৰুপ 1 অ'পেন, গ্ৰুপ 1, গ্ৰুপ 2, গ্ৰুপ 3 আমি 4 আৰু 5 আমি কৈছোঁ প্ৰমোশ্যনেল ইভেণ্টো ৰাখিছোঁ। ইয়াত ডাইভিং হ'ব আৰু ৱাটাৰ প'ল' অনুষ্ঠিত হ'ব। আমাৰ এই অনুষ্ঠানটো আজি স্পেচিয়েল ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ আছাম কাশুৰ জামাল হিৰালী মহাশয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আৰু বিশিষ্ট শিক্ষাবিদ আৰু বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰে। আমিতো ইতিমধ্যে বিভিন্নজনক নিমন্ত্ৰণ জনাইছোঁ। অহা কাইলৈ আমাৰ সন্মানীয় ক্ৰীড়ামন্ত্ৰী ডাঙৰীয়া ইয়াত আহিম বুলি আমাক কৈছে। গতিকে তেখেতো আহিব আৰু বিভিন্ন ক্ৰীড়াৰ লগত জড়িত ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ। আজি 58 ইভেণ্টছ হৈছে সকলো শাখাতে। আমি ৰাতিপুৱাৰ পৰা 58 ইভেণ্ট ৰাখিছিলোঁ। এই 58 ইভেণ্টছ আমি কমপ্লিট কৰিছোঁ। এই ৰাজ্যিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে জুনিয়ৰ বিশ্ব একুৱাটিক চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া 2 অসম সন্তান ক্ৰমে তীৰ্থাংক পেগু আৰু জনঞ্জয় জ্যোতি হাজৰিকাই। ভাৰতৰ হৈ খেলাৰ পূৰ্বে ৰাজ্যিক প্ৰতিযোগিতাখনত মেন গ্ৰুপ 1 শাখাত খেলি আশা কৰাৰ ধৰণেৰে ফলাফল লাভ কৰিছে তীৰ্থাংক পেগুৱে। মই এতিয়া গ্ৰুপ 1 কেটেগৰীত মেইল বয়ছ গ্ৰুপ 1ত খেলি আছোঁ। এটা ইভেণ্ট হ'ল আৰু আজি এটা ইভেণ্ট আছে। প্ৰিপেৰেশ্যন ভালেই, যি এক্সপেক্ট কৰি আছোঁ সেইটোৱে আহিছে আৰু মৰ্ণিঙত ভাল এক্সপেক্ট নকৰা টাইম তাতছে বেছি ভাল বেটাৰ টাইম আহিছে সেইটোৱে। আৰু এটা ইভেণ্ট আছে। ৰাজ্যিক চেম্পিয়নশ্বিপত অংশগ্ৰহণকাৰী খেলুৱৈৰ সংখ্যাই আপ্লুত কৰিছে উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা আন্তঃৰাষ্ট্ৰীয় সন্তৰণবিদ ফাৰিহা জামানক। তেওঁ পদকজয়ী খেলুৱৈসকলক বঁটা প্ৰদান কৰাৰ উপৰি উদিত সাঁতোৰবিদসকলক জনালে শুভকামনা। একচুৱেলি মাহলটোতো মোক একদম চিমিলাৰ লাগিছে, বাট বহুত বেছি ভাল এইবাৰ দেখিছোঁ। কাৰণ ইমান বছৰ মই নাছিলোঁ, বাট ইমান বছৰৰ পিছত এতিয়া আহিছোঁ, দেখিছোঁ ইমান বেছি ছুইমাৰ্ছ আৰু ইমান পাৰ্টিচিপেশ্যনছ, ইমান ইনভলভমেণ্ট ইটছ এ এনকাৰেজমেণ্ট ছুইমিঙৰ কাৰণে, অসম ছুইমিঙৰ কাৰণে এইটো বহুত ডাঙৰ কথা। এতিয়া আজি দেখিলোঁ 25 মিটাৰ পুলতো তাতেও এনকাৰেজমেণ্ট কৰি যোনবোৰ এতিয়া ইণ্টাৰমিডিয়েট ছুইমাৰ্ছবিলাকে এতিয়া ছুইমিং কৰি মেডেল লৈ যাব। এতিয়া ঘৰত গৈও সিহঁতে স্কুলত দেখাব পাৰিব এতিয়া, আৰু তাৰপিছত নেক্সট লেভেলটো কি কৰিব লাগিব সেইটো সিহঁতৰ এটা এন্থু এটা হৈ যাব। চ' এইবোৰ দেখি মোৰ বহুত ভাল লাগিছে আৰু ডেফিনেটলি আৰু কামিং কম্পিটিশ্যনছবিলাকত সিহঁতে আৰু ভাল কৰিব। য়াং ছুইমাৰ্ছ আই এম শ্যোৰ সিহঁতে
মই সিহঁতক অল দ্য বেষ্ট ক'ব বিচাৰিছোঁ আৰু ডেফিনেটলি সিহঁতে বহুত আগুৱাই যাব কাৰণ মই যি এটা বেক ষ্ট্ৰ'কৰ এটা ইভেণ্ট চালোঁ বিৰাট ভাল হৈছে এজনী ছোৱালীয়ে শ্বি ৱাজ ডুইং ভেৰি গুড 50 100 বেক ষ্ট্ৰ'কত বিৰাট ভাল কৰিছে চ' বেক ষ্ট্ৰ'কৰ মই যি দেখিছোঁ এতিয়া ইণ্ডিয়া লেভেলত ইমান এটা কম্পিটিশ্যনছ নাই চ' এতিয়া যদি মই আহিছোঁ এতিয়া অসমত আই হেভ টু ফ'কাছ অন মাই ইভেণ্ট মোৰ যোনটো এতিয়া বেক ষ্ট্ৰ'ক হয় এতিয়া সেইটো কৰি কিনে আগবঢ়াম আৰু য়াং চুইমাৰ্ছবিলাকে আৰু আগবাঢ়ি যাব সেইটোৰ কাৰণে মই উইচ মানে মোৰ পৰা মানে এটা উইচ এটা আছে আৰু ৰাজ্যিক সম্পাদক ভাস্কৰ ৰঞ্জন দাসৰ নেতৃত্বত অসম সাঁতোৰ সংস্থাই অন্য এক গতি লাভ কৰিছে বুলি উল্লেখ কৰিলে অসম সাঁতোৰ সংস্থাৰ যুটীয়া সম্পাদক চন্দন জ্যোতি ফুকনে লগতে জুনিয়ৰ বিশ্ব একুৱাটিক চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত দুগৰাকী খেলুৱৈয়ে ৰাজ্যিক পৰ্যায়ৰ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাটো এক শুভ লক্ষণ বুলি অভিহিত কৰিলে তেওঁ খুব এটা সুন্দৰ পৰিৱেশত বৰ্তমান অসম সাঁতোৰ সন্থাই আহি অৱস্থিতি এটা লৈছে 1971 চনৰ পৰা আজি 2025 চনলৈকে যদি চাওঁ যিসকলে অসম সাঁতোৰ সন্থাৰ এই প্লেটফৰ্মটো বনাই থৈ গ'ল আৰু আজিৰ তাৰিখত ভাস্কৰ ৰঞ্জন দাস ডাঙৰীয়াৰ নেতৃত্বত অসম সাঁতোৰ সন্থাই যিটো গতি লাভ কৰিছে সেইটো সঁচাকৈ এটা ক'বলগীয়া গৌৰৱান্বিত গতি কাৰণ আজিৰ তাৰিখত জননজ্যোতি হাজৰিকা তীথাং পেগুৰ দৰে খেলুৱৈ অসমক প্ৰতিনিধিত্ব কৰি তেওঁলোকে আজি কি কৰিছে ভাৰতীয় জুনিয়ৰ সাঁতোৰ টীমত স্থান পাবলৈ সক্ষম হৈছে 6 জনৰ ভিতৰত 2 জন অসমৰ সন্তৰণবিদ এইটো আমাৰ কাৰণে অতিকৈ ডাঙৰ গৌৰৱৰ কথা ৰোমানিয়াত তেতিয়া অনুষ্ঠিত হ'ব ৱৰ্ল্ড জুনিয়ৰ ছুইমিং চেম্পিয়নশ্বিপ গতিকে তেওঁলোকে তাত অংশগ্ৰহণ কৰিব ইয়াৰ লগতে আমাৰ অসমৰ সন্তৰণবিদ আজি আস্থা চৌধুৰীকে আদি কৰি যিসকলে ছিনিয়ৰ নেশ্যনেলত এইবাৰ মেডেল পাবলৈ সক্ষম হৈছে এই গোটেই ব্যৱস্থাটো বৰ্তমান সময়ত অসম সাঁতোৰ সন্থাই যিখিনি কাম কৰি আছে সাঁতোৰৰ কাৰণে তাৰ স্বীকৃতি হিচাপে আমি আচলতে এইখিনি কথা ভাবিছোঁ ইতিমধ্যে ডাইভিং আৰু ৱাটাৰ প'ল' আমি সংযোজন কৰিছোঁ অসম সাঁতোৰ সন্থাত ডাইভিঙৰ টীম এইবাৰ শিৱসাগৰত আমাৰ ডাইভিঙৰ টীমৰ যিটো ষ্টেট ছিলেকশ্যন কেম্প হৈছিলে এসপ্তাহৰ ছিলেকশ্যনত আমি ষ্টেট টীমটো আমি ছিলেক্ট কৰিছোঁ জুনিয়ৰ ছিনিয়ৰ ছাব জুনিয়ৰ এই গোটেই ব্যৱস্থাটো আমি নেশ্যনেল খেলাবৰ কাৰণে ৱাটাৰ প'ল' ব্যৱস্থা কৰিছোঁ ৱাটাৰ লগতে ডাইভিং হ'ব গতিকে এই নতুন সংযোজনেও অসম সাঁতোৰ সন্থাক এক গতি দিছে বৰ্তমান সময়ত প্ৰায় 13খন জিলাৰ 432 গৰাকী খেলুৱৈয়ে এবাৰ আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে গতিকে খুব ভাল হৈছে আজি ইণ্ডিয়া টীমত জুনিয়ৰত স্থান পোৱা 2 গৰাকী খেলুৱৈ ইয়াত আহি অংশগ্ৰহণ কৰিছে এইটো এটা আমাৰ কাৰণে ডাঙৰ কথা কাৰণ খেলুৱৈ হিচাপে খেলুৱৈ সুলভ মানসিকতাৰে তেওঁলোকে ইণ্ডিয়া টীমত পোৱাৰ পাছতো আজি ষ্টেট টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাটো অসম সাঁতোৰ সন্থাৰ যিটো খেলুৱৈ সুলভ মানসিকতা খেলুৱৈ যিটো জন্ম দিয়াত আমাৰ মানে খেলুৱৈ সুলভ মানসিকতা আমি জন্ম দিছোঁ তাৰ আচলতে এইটো এটা প্ৰমাণ হিচাপে আমি মানি লৈছোঁ ইফালে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল শেহতীয়াকৈ উৰিষ্যাত অনুষ্ঠিত ছিনিয়ৰ নেশ্যনেল একুৱাটিক চেম্পিয়নশ্বিপত 2টাকৈ সোণজয়ী আস্থা চৌধুৰী আৰু এটা ব্ৰঞ্জৰ পদক দখল কৰা জাহ্নৱী কাশ্যপ সংবাদ মাধ্যমৰ সন্মুখত 2 সন্তৰণবিদে কৈ গ'ল ৰাজ্যিক চেম্পিয়নশ্বিপৰ বিষয়ে মনৰ ভাৱ বহুত ভাল লাগিছে আৰু লাইক ইমান বছৰ পাছত মই ষ্টেজ চাবৰ কাৰণেও আহিছিলোঁ তো বহুত চেঞ্জেছ দেখা পাইছোঁ লাইক ইমানগাল ল'ৰা ছোৱালী মই যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া ইমান নাছিলে আৰু বহুত ছাপৰ্টিভ হয় চব বহুত ভাল লাগিছে ইমান প্ৰগ্ৰেছ হোৱা দেখাৰ কাৰণে মোৰ বহুত ভাল লাগিছে মই লাষ্ট ইয়াৰ মই ষ্টেট খেলিছিলোঁ এতিয়া মই ছিনিয়ৰ কাৰণে গ'লোগৈ তো মানে চব দেখি পেলাই বহুত ভাল লাগিছে কি বহুত মানুহবিলাকো পাৰ্টিচিপেট কৰিছে আৰু বহুত ছাপৰ্টিভ কৰিছে পেৰেণ্টছবিলাকে খেলিবৰ কাৰণে ক্ৰীড়া অনুৰাগীৰ আশা সাফল্যমণ্ডিত হওক 32 সংখ্যক অসম ৰাজ্যিক একুৱাটিক চেম্পিয়নশ্বিপ চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 ৱেবছাইট www.aipguwahati.in